নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহ'লেও মানুহ চলিব নোৱাৰে। নিদ্ৰা এটা খাদ্য শৰীৰৰ, টোপনি যাবই লাগিব তেওঁ। কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে মানে সাধকবিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে, যিবিলাক ব্যক্তিয়ে সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে, এই সাধকবিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি, তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে। তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব, মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব। এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও, তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায়। ইমান কোনো এলাৰ্ম বজাব নালাগে, ইমান বজাত মই সাৰ পাম, ইমান বজাতে তেওঁ সাৰ পাব। ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে, সেইবিলাক সাধক। কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায়, এলাৰ্মে পেং পেংকে বাজি থাকে, ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা, কিন্তু যিজনে বজাই থৈ দিলে তেওঁ সাৰ নাপায়। মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ, ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক। ল'ৰা ছোৱালীবিলাকক কৈছোঁ মই, এইটো এটা উপদেশ মোৰ ফালৰ পৰা, ভাগৱতৰ আসনৰ পৰা। ব্ৰহ্ম মুহূৰ্ততে, মানে কথাটো হ'ল কি, দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ, ইয়াক সন্ধ্যা সন্ধ্যা বোলে, আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটোক প্ৰাতঃ সন্ধ্যা বোলে, আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে। এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে। সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী, ত্ৰিসন্ধ্যা সাধনা পদ্ধতি, ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে। তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যাকাল সেই সন্ধ্যাকালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয়। চাব, ঠিক গধূলি যেতিয়া নলাৰ পৰা, তেতিয়া আপুনি চাব যে মহবিলাক, তেজ খোৱা মহবিলাক ধামধুম জন্ম হয়। মানে সেই সময়টোত বীজাণুবিলাক, আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু, সেই চববোৰ সক্ৰিয় হৈ যায়, কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ। আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে, তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে, তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয়। সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয়, নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায়, আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক মানুহ। কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে, সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা সময়। শংখ নাদ কৰিব লাগে। শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি, যে যেতিয়া শংখ নাদ কৰে, বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয়, তেতিয়া সেই যিমান বেয়া বীজাণু, নেগেটিভ উৰ্জা, ঋণাত্মক উৰ্জা, সেইবোৰ চব ধ্বংস হৈ যায়। শংখ, ঘণ্টা, টিলিঙা, উৰুলি, হৰিধ্বনি, দবা, বৰকাহ, এইবিলাক গধূলি সময়, ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে, সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায়, সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায়। সেইকাৰণে কৰে এইবিলাক কাম। ঠিক তেনেকৈ ৰাতিপুৱাও, সেইকাৰণে একদম ৰোগী মানুহ, যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে, ধৰক ৰোগী মানুহ, তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে। যদি পাৰে তেওঁ সুস্থ হ'ব। কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব, তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক। সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে, আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক। সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত, সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে। সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে, কাৰণ তেতিয়া যিটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে, সেইখিনি সময়ত আচলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি, মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে। এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে, ইয়াৰ পৰা আপুনি জল দিলে কেনেকৈ হ'ব। নহয়, আচলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে, তুলসীত জল দিয়ে ৰাতিপুৱা। তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে, পানীটোও কোপাৰ হৈ যায়। সেইটো
তামে হৈ যায় সেই তামৰ পানীখিনি যেতিয়া তেনেকৈ দিব তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে আৰু সেই তামৰ মাজেৰে তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে তেতিয়াহ'লে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায় বিশেষ এনাৰ্জি আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে তেতিয়াহ'লে তেওঁৰ ইমান ঊৰ্জাৱান ব্যক্তি হৈ যাব তেওঁৰ সহজতে ভাগৰ নালাগিব সহজতে তেওঁৰ এলাহ নাহিব যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব পজিটিভ ঊৰ্জাৰে তেওঁ জীয়াই থাকিব পাৰিব এইবিলাক শাস্ত্ৰৰ বিচাৰ সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে তুলসীতটো হি ভৰপূৰ অক্সিজেন আছেই ইফালে সূৰ্যৰ হেঙুলি কিৰণ ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে স্নান কৰি আহিছে তাৰ পিছত আপোনাৰ শৰীৰত যিটো এনাৰ্জি সৃষ্টি হ'ব যিটো শক্তি হি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে এইকাৰণে কৰে বাৰু যেই নহওক মোৰ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে আজিৰ প্ৰজন্ম যে এই কথাবিলাক ভাগৱতৰ এই কথাবিলাক যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তিয়ে শুনি আছে ইয়াত তেখেতলোকৰ জীৱনত আত্মসন্তুষ্টিৰ বাহিৰে আৰু এইবিলাক পদৰ একো কাম নাই কথাটো অপ্ৰিয় তেওঁলোকে মাত্ৰ খুব ভাল লাগিল ভাগৱত কথা শুনিলে তাৰ বাহিৰে তেওঁলোকৰ জীৱনত প্ৰেক্টিকেলি কৰিবলগীয়া আৰু তাত একো নাই কিন্তু ভাগৱতৰ এই কথাবিলাক প্ৰেক্টিকেলি বাস্তৱিক অৰ্থত যদি খটুৱাবলগীয়া আছে তেতিয়াহ'লে নিউ জেনেৰেশ্যন নতুন প্ৰজন্মই এইবিলাক শুনিব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব লাগিব আৰু আপোনালোকে দেখিছে যে উঠি অহা প্ৰজন্মই কৰিবলগীয়া কাম বহুত আছে তেওঁলোকৰ এজন ল'ৰা বা ছোৱালী এজন কেৱল শিক্ষিত হ'লেই নহ'ব আধ্যাত্মিকভাৱে তেওঁ পৰিশীলিত হ'ব লাগিব সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে সেই ভক্তিৰ ধাৰাটো মই এই কথাটোকে ক'ব খোজো ভক্তি কেৱল এটা আধ্যাত্মিক বস্তু চাকি জ্বলাই নাম গোৱাটোৱে ভক্তি নহয় আপোনাৰ ভিতৰত জন্ম হোৱা এটা সাংঘাতিক ধনাত্মক ঊৰ্জা তাকে ভক্তি বোলে যিটো ঊৰ্জা আপোনাৰ মন আৰু মানসিকতাত আছে কাৰণে আপুনি যিকোনো পৰিৱেশ পৰিস্থিতি আপোনাক তলাব নোৱাৰে যিকোনো পৰিস্থিতি আপোনাক হাৰ মনাব নোৱাৰে যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ'লেও আপুনি ইমান সোনকালে তাৰ ওচৰত নতশিৰ নহয় এনেকুৱা মন আৰু মানসিকতা যদি সৃষ্টি হয় কোনোবাৰ অন্তৰত তেওঁ জগতত জয়ী হ'ব পাৰে তেওঁ কোনো হৰুৱাব নোৱাৰে তেওঁৰ পৰাভৱ নাই গতিকে এইটো আমাৰ কাৰণে প্ৰয়োজন আছে এইটোৱে ভক্তিৰ মূল সূত্ৰ প্ৰভুসকল নহ'লে কিয় কৈ থাকিব ইয়াত গুৰুজনাই ইমান শিক্ষিত মহাপুৰুষ এগৰাকীয়ে মানুহক কেৱল বহুতে কয় যে কানি খোৱা নিচাৰ নিচিনাকে কেৱল নামঘৰত গৈ নাম খোল বজাই থাকিলে হ'ব নেকি আৰে এইটোৱে মূল কথা তে সেইকাৰণে গুৰুজনাই কৈছে কি কৈছে সময় কথা কৈছে তাৰমানে প্ৰভু মই এইকাৰণে কৈছো যে আজি এখেতলোকে বহিবৰ কাৰণে এডাল বাঁহ লগা হৈছে মানে মই বাস্তৱ উদাহৰণটো দিছো মই সুধিলো কিয় গৈছে এইফালে মই একো কোৱা নাই কথাটো হয় কাৰণ তেখেতলোকৰ এতিয়া এইটো বয়স হৈছে এটা তেনেকুৱা ছাপৰ্ট এটা হ'লে বহি থাকিবলৈ সহজ হয় কাৰণ এটা বয়স হ'লে মানুহৰ এইটো হয় গতিকে তেখেতলোকে ভাগৱত শুনি তাক জীৱনত কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ বয়স আছে জানো কিন্তু তেওঁলোকৰ এটাই কাম ভাল হ'ব যে তেওঁলোক বয়োবৃদ্ধ লোক হিচাপে উঠি অহা প্ৰজন্মক ইয়াৰ এক উপদেশ সুন্দৰকে দিব পাৰিব যে আমি যি কৰিলো তোমালোকে কিন্তু এইখিনি কাম কৰা তোমালোকে জীৱনটোক পৰিশীলিত কৰা সেইকাৰণে কৃষ্ণ পুৰুষৰ দৰে এগৰাকী শক্তিশালী ঈশ্বৰ পুৰুষ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা-কৰ্তা বিধাতা তেওঁৰ প্ৰপন্ন শিষ্য উদ্ধৱৰ আগত কৈ গৈছে ভক্তি কেনেকে প্ৰৱৰ্তাই ৰাখিব লাগিব আৰু সেই বিৰল স্থানত ভগৱানৰ বিৰল স্থানত চৰণ যুগলত উদ্ধৱে আহি প্ৰণিপাত নিবেদন কৰি কাণ দিছে
ৰাম কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে শোকে মকমুকি কৰন্ত কন্দন নয়নৰ নীৰজৰে হে ৰাম কতোক্ষণে আখি মুচি মুখ পাছে উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদগদ মাত ৰাম বংশক সংহৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী ঈশ্বৰ পুৰুষে ঋষি সাপ ব্যৰ্থ নকৰিলে কাৰণ ঋষি এগৰাকীয়ে এদিন যদু বংশৰ ল'ৰাবিলাকে এগৰাকী ঋষিক ত্ৰিকালজ্ঞ ঋষিক পৰীক্ষা চাইছিলে যে এওঁনো কিমান ত্ৰিকালজ্ঞ সেইকাৰণে এগৰাকী ধুনীয়া ল'ৰাক যদু বংশৰ এটা ধুনীয়া ল'ৰাক ছোৱালীৰ নিচিনা দেখা ধুনীয়া ল'ৰা এটাক ছোৱালীৰ সাজ সজ্জা পৰিধান কৰি একটুকুৰ লোহা পেটৰ ভিতৰত দি কাপোৰ মেৰাই মেৰাই গৰ্ভৱতী নাৰী কৰি পেলাই তেওঁৰ সন্মুখত লৈ গ'ল যে হে ত্ৰিকালজ্ঞ মহাপুৰুষ তুমি বাৰু কোৱাচোন আমাৰ এই কন্যা সন্তানগৰাকীৰ আমাৰ এই কইনাগৰাকীৰ গৰ্ভত ল'ৰা সন্তান আছেনে ছোৱালী সন্তান আছে আপুনিতো ত্ৰিকালজ্ঞ তেওঁ ধ্যানত বহিলে ধ্যানত বহি দেখিলে যে এইটো আভুৱা ভাৰিবলৈ আহিছে তেওঁৰ মুখেৰে ওলাই আহিলে যা এইটোতো ল'ৰাও নহয় ছোৱালীও নহয় এটুকুৰ লোহাহে আছে ভিতৰত এই লো টুকুৰে তহঁতৰ বংশ বিনাশ হৈ যাব কৈ দিলে মুখেৰে হাহাকাৰ লাগি গ'ল ঋষিৰ মুখৰ বাণী ইমান ত্ৰিকালজ্ঞ পুৰুষ একটুকুৰ লোহাই এটা বংশ বিনাশ কৰিব ভগৱান কৃষ্ণৰ বংশ তাকো যদু বংশ বুলিব নাই যদু সেনানী বুলিব নাই এগৰাকী সেনাৰ অক্ষয়ণী সেনাৰ সমান শক্তি তেওঁলোকৰ সমস্ত পৃথিৱীয়ে যাক ভয় কৰে এনেকুৱা যদু বংশ দ্বাৰিকাত অৱস্থিত হৈ থকা প্ৰতিগৰাকী যদু বংশৰ মাজত হাহাকাৰ লাগি গ'ল আৰু তেওঁলোকে গৈ বয়োবৃদ্ধ যদু বংশসকলক গৈ পেলাই এই কথাটো ক'লে যে আজি বৰ ডাঙৰ অনৰ্থক এটা হৈ গ'ল এনেকুৱা ঋষি সাপৰ দ্বাৰা অভিশপ্ত হলো আমি তেতিয়া বয়োবৃদ্ধবিলাকে এটা উপায় দিলে কি যে যিহেতু এই লোহা টুকুৰে আমাৰ মৃত্যুৰ কাৰণ বংশটো ধ্বংসৰ কাৰণ গতিকে এই লো টুকুৰ সাগৰৰ পাৰত গৈ শিলত ঘঁহি শেষ কৰি দিব লাগে কথামতে কাম বাহুবলী পৰাক্ৰমী বীৰ পুৰুষসকলে গৈ শিলত ঘঁহি একদম প্ৰকাণ্ড লোহা টুকুৰ শেষ কৰি দিলে অকমান বাচিলে বোলে এইখিনি এতিয়া ঘঁহিবলৈও টান হেৰি কৰিবলৈ টান এইখিনিয়েনো আমাৰ যদু বংশক কি কৰিব বুলি সাগৰত দলি মাৰি দিলে তাকে মাছে খালে সেই মাছৰ পেটত সেই লোহটুকুৰ ওলাল ব্যাধে দেখিলে যে এইটুকুৰ বৰ তীক্ষ্ণ লোহা মোৰ তীৰ বনাবলৈ ভাল হ'ব বুলি লৈ গ'ল আৰু জীপাত তীৰেৰে ভগৱান কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণ কৰিছে আৰু সেই লোহাৰ গুৰিবিলাক এগৰাকী ব্ৰাহ্মজ্ঞ ঋষিৰ মুখৰ বাণীৰ ইমান ক্ষমতা যে সেই লোহাৰ গুৰিবিলাক সাগৰৰ পাৰত জন্ম হোৱা সাদুৰী আৰু মাদুৰী বনৰ গাত লাগি থাকিল সাগৰৰ ঢৌতে গতিকে সেই মাদুৰী বন কুঁহিয়াৰৰ নিচিনা মতা লাঠিৰ নিচিনা সাদুৰী মাদুৰী বন সাগৰৰ পাৰত জন্ম হয় বালি চাপৰিত তাতে প্ৰভাসত তাতে তেওঁলোকে পিকনিক খাবলৈ গ'ল এদিন আৰু তাতে মদ্যপান কৰিলে ফূৰ্তি কৰিলে আপোনালোকে যিবোৰ কথা আমাৰ বৰ্তমানো জগতত চলি আছে উত্ৰাৱল হৈ পিকনিক খাবলৈ গৈ মানুহ মৰে নহয় মাৰামাৰি লাগি পেলাই একেই কাণ্ড হ'ল
তাতেও গৈ ইজনে সিজনৰ লাগি কাজিয়া লাগি নিজৰ নিজৰ মাজতে কোবোৱা কোবোকে চববোৰ মৰি থাকিলে। কাকো কোনেও একো বাধা দিব নোৱাৰিলে। শেষত বলোৰামে এনেকুৱা তেওঁৰ চকুৰ সন্মুখত হোৱা পৰিঘটনা সহিব নোৱাৰি তেওঁ সমাধিত বিলীন হৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে। তাকে দেখি ভগৱান কৃষ্ণই বোলে মোৰো সময় হৈছে। তেওঁ গৈ শিশু অশ্বত্থ বৃক্ষৰ তলত বহাৰ সিদ্ধান্ত ল'লে আৰু সেই সময়তে গৈ উদ্ধৱে তেওঁক দৰ্শন কৰিছে। উদ্ধৱে জানে যে এতিয়া ঋষি সাপ বৰ ব্যৰ্থ নকৰিলে। ভগৱান কৃষ্ণৰ জন্মৰ মূল কাৰণটোৱে আছিল কি? গো ব্ৰাহ্মণ্য হিতায় চ। ব্ৰাহ্মণ আৰু গো মানে গোকুল মানে গৰুবিলাকৰ নিৰাপত্তা আৰু ব্ৰাহ্মণৰ নিৰাপত্তা, এইটো ভগৱান কৃষ্ণৰ মানে সংকল্প আছিল তেওঁৰ জন্ম। গতিকে সেইকাৰণে তেওঁ নিজে গৰু চৰাইছিল, যাৰ নাম গোবিন্দ। সেইকাৰণে গোকুলত তেওঁ ডাঙৰ হৈছিল, গৰুৰে স্থানত তেওঁ ডাঙৰ হৈছিলে ভগৱান কৃষ্ণ। ব্ৰাহ্মণৰ যি ক্ষমতা, ব্ৰাহ্মণ বুলি ক'লে ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ, ব্ৰহ্মক যিজনে জানিব পাৰিলে তেওঁ ব্ৰাহ্মণ। আপুনি যদি ব্ৰহ্মক জানিব পাৰে আপুনিয়ে ব্ৰাহ্মণ। আপোনাৰ নিৰাপত্তাৰ কাৰণে ভগৱানে যি কৰিব লাগে তাকে কৰিব। গতিকে সেই ব্ৰাহ্মণৰ বাণী, সাধকসকলৰ বাণী যাতে জগতত নিশেষ হৈ নাযায়, সেইকাৰণে ভগৱানে ঋষি সাপটো ব্যৰ্থ নকৰিলে। এই কথা আজি উদ্ধৱে স্বীকাৰ কৰিছে যে প্ৰভু তুমি পৰম জগতৰ স্বামী, সেইকাৰণে তুমি তোমাৰ ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা। ৰাম তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি, তুমি এৰিলাত ঐ বন্ধু মাধৱ অৱশ্যে যাইব মৰি। তুমি যদি এৰি যোৱা প্ৰভু, তুমিতো মোৰ পৰম বান্ধৱ, তুমি মোৰ ইষ্টদেউ, তুমি মোৰ জগতৰ সৰ্বোচ্চ। গতিকে তুমি যদি মোক এৰি যোৱা তেতিয়াহ'লে ময়ো মৰাটো নিশ্চিত, কাৰণ মই কাক লৈ জীয়াই থাকিম। প্ৰভুসকল, ভগৱান কৃষ্ণ ভক্তসকলৰ কাৰণে জীৱন। গোপীবিলাকে কৃষ্ণক অকল কৃষ্ণ বুলি সম্বোধন কৰা নাই, প্ৰাণ কৃষ্ণ বুলি সম্বোধন কৰিছে। হে প্ৰাণ কৃষ্ণ। ৰাসত গোপীসকলে কি বুলি কৈছে ভগৱান কৃষ্ণ? হে প্ৰাণ কৃষ্ণ। তাৰমানে তুমি আমাৰ প্ৰাণ। প্ৰভুসকল, অকল ভগৱান কৃষ্ণক গোপীসকলে প্ৰাণ বুলি মান্যতা কৰিছে এনে নহয়, স্বয়ং ভগৱান কৃষ্ণইও ভক্ত গোপীসকলক তেওঁৰ প্ৰাণ বুলি গণ্য কৰিছে, জীৱন বুলি গণ্য কৰিছে। যেতিয়া মথুৰালৈকে লৈ যায় অক্ৰূৰে, ভগৱান কৃষ্ণই অক্ৰূৰক কৈছে যে হে খুৰাদেউ, তেওঁলোকৰ বংশত সম্বন্ধত খুৰাক হয়তো, তেওঁ তাৰ পৰা আহিছে মথুৰাৰ পৰা, কংসৰ ভায়েক হয়, সেইকাৰণে আপোনাৰ বসুদেৱৰ ভায়েক হয়, এতেকে খুৰা হয়। বোলে তুমি ব্ৰহ্ম মুহূৰ্তৰ আগতেই মোক লৈ যাব লাগিব, কিন্তু মনত ৰাখিবা। বোলে কেলে? বোলে পোহৰ হোৱাত মোক নিব নোৱাৰিবা গোকুলৰ পৰা, কাৰণ মোৰ প্ৰাণ গোপীসকলে মোক তোমাক লৈ যাবলৈ নিদিব। সেইকাৰণে গোপীবিলাকে কান্দিছে কি বুলি জানে? যে আমাৰ জীৱনৰ চূড়ান্ত শত্ৰু এজনে, এইজনৰ নাম হ'ল অক্ৰূৰ। গোপীবিলাকে কাকো বেয়া নাপায়, গোপীবিলাকে কৈছে যে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰুটোৱে হ'ল কোন? অক্ৰূৰ। কাৰণ আমাৰ প্ৰাণৰ কৃষ্ণক আমাৰ ওচৰৰ পৰা লৈ যোৱা তেওঁৱে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰু। প্ৰভুসকল, ভগৱান কৃষ্ণক আপোনাৰ পৰা যদি কোনোবাই কৃষ্ণক আঁতৰাই দিয়ে, আপুনি মনত ৰাখিব সেইজনে আপোনাৰ জীৱনৰ আচল শত্ৰু। এইটো আচল আধ্যাত্মিক তত্ত্ব। যদি আপোনাৰ জীৱনত কৃষ্ণক বান্ধৱ বুলি কোনোবাই দেখুৱাই দিয়ে, তেতিয়াহ'লে সেইজন আপোনাৰ জীৱনৰ পৰম বান্ধৱ। যিজনে আপোনাক কৃষ্ণক চিনাই দিয়ে যে কৃষ্ণ ব্যতিৰেকে জীৱন অতিবাহিত কৰাটো মিছা। গতিকে যিজনে আপোনাৰ জীৱনৰ পৰা কৃষ্ণক আঁতৰাই লৈ যায়, বাদ দিয়ক কি হ'ব ধৰ্ম কৰি, বাদ দিয়ক কি হ'ব গুৰু ধৰ্ম পালন কৰি, বাদ দিয়ক কি হ'ব নামঘৰলৈ গৈ,
বাদ দিয়ক কি হ'ব ভাওনা কৰিলে যদি আপোনাক কোনোবাই এনে ধৰণৰ কথা কয় আপুনি তেওঁৰ পৰা সাৱধানে থাকক গুৰু ধৰ্মৰ পৰা আপোনাক যদি বিচলিত কৰি নিবলৈ কোনোবাই যত্ন কৰিছে তেতিয়ালে জানিব যে তেওঁই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শত্ৰু